এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ যি কেন্দ্ৰীয় বজাৰ আছে সেই কেন্দ্ৰীয় বজাৰত উপস্থিত আছোঁ আৰু কেন্দ্ৰীয় বজাৰ যি মাছৰ বজাৰখনত দেখা গৈছে নামনি অসমৰ যিটো মৎস্য পালকসকলৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ আচলতে এটা প্ৰক্ৰিয়া দেখা গৈছে। এই মুহূৰ্তত তিনিখনকৈ যি নামনি অসমৰ যি গাড়ী সেই গাড়ী আহি এই মুহূৰ্তত শিৱসাগৰত উপস্থিত হৈছে আৰু এই শিৱসাগৰত যিসমূহ কেন্দ্ৰীয় বজাৰত যিসমূহ মাছ আছে সেই মাছসমূহ প্ৰদান কৰিছে আৰু এই মুহূৰ্তত মাছৰ ব্যৱসায়ীসকল আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু যিটো মাছৰ ব্যৱসায়ী আছে যিহেতু তেওঁলোকৰ লগত কথা পাতি এতিয়া এই মুহূৰ্তত মই দেখাইছোঁ আচলতে তিনিখনকৈ বাহন এই যি নামনি অসম সেই নামনি অসমৰ পৰা আহিছে আৰু নামনি অসমৰ যিটো মৎস্য পালকসকলৰ যিটো সিদ্ধান্ত আছিল যে উজনি হলৈ যিসমূহ মাছ আছে সেই মাছসমূহ নপঠিয়ায় আৰু এই মুহূৰ্তত দেখা গৈছে যিহেতু ব্যৱসায়ী এজন আছে আপোনালোক ক'ৰ পৰা আহিছে? নগাঁৱৰ পৰা আহিছোঁ। এই আপোনালোকৰ নগাঁৱৰ পৰা যে যোন মাছ নপঠোৱাৰ যোনটো সিদ্ধান্তটোৰ কথা গম পাই নাই? সেইটো মই শুনা নাই শুনা এতিয়া শুনি আছোঁ ইয়াতে আহি পেলাই শুনা নাই নিশ্চয়কৈ আচলতে হয়তো তেওঁলোকে গমো নাপায় চাগে যিটো মৎস্য পালকসকলৰ যিটো সিদ্ধান্ত নামনি অসমৰ যি মৎস্য পালকৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটোৰ বিষয়ে এই মুহূৰ্তত দল সংগঠন আছে দল সংগঠনৰ পৰা জানিব পাৰ্থ আছে পাৰ্থৰ পৰা তোমাৰ পৰাই জানিব বিচাৰিম আচলতে মৎস্য পালকসকলৰ যিটো সিদ্ধান্ত নামনি অসমৰ এই সিদ্ধান্তৰ কি ক'বা? চাওক এটা কথা স্পষ্ট আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ আন্দোলন। আমাৰ আন্দোলন হৈছে উত্তৰ পুৰুষে যাতে উজনি অসমত যাতে আমাৰ ভগ্নীসকল যাতে আমাৰ যুৱতীসকলে যাতে ৰাজপথত মানে সুৰক্ষিতভাৱে অহা যোৱা কৰিব পৰা চলা ফুৰা কৰিব পৰা এটা আন্দোলন। গতিকে প্ৰতি মুহূৰ্তত খিলঞ্জীয়া ওপৰত হোৱা আক্ৰমণৰ ইয়াৰ প্ৰতিবাদত আমি আন্দোলন অব্যাহত ৰাখিছোঁ আৰু এই আন্দোলন আমি মিয়া হাটা অভিযান আৰম্ভ কৰিছোঁ আৰু ইয়াত প্ৰতি বাৰে আচলতে তেওঁলোকে যি ধৰণে আচলতে আমাক হুংকাৰ প্ৰদান কৰি আছে এই হুংকাৰ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। প্ৰয়োজনত আমি মাছ নোখোৱাকৈ থাকিম কিন্তু কোনো কাৰণতে মিয়া হাটৰ যি অভিযান আমি হাতত লৈছোঁ এটা মিয়াৰ বোজা আচলতে উজনি ৰাইজে নলয় সেইটো আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়া বহু লোকে আচলতে মাছ উৎপাদনৰ লগত ইতিমধ্যে জড়িত হৈছে। তেওঁলোকৰ পৰা আমি মাছ ক্ৰয় কৰিম তেওঁলোকৰ আমি মাছ কিনিম কিন্তু কোনো কাৰণত আচলতে মিয়া এই যিটো ব্যৱস্থাৰ লগত জড়িত হৈ আছে এই মাছ আমি ক্ৰয় নকৰোঁ। আৰু এটা কথা যে যি 2-4জন মিয়া মানে আচলতে যি 2-4জন আচলতে অলপ দিনৰ আগত আমি দেখিছোঁ যে এতিয়া টিভিত বাইট দিছে যে আচলতে মাছ বন্ধ কৰি দিয়াৰ কথা কৈছে। 2-4জনমান ব্যৱসায়ী আচলতে প্ৰথমতে এটা তীব্ৰ এটা প্ৰতিবাদ যিটো গণধাৰা আৰম্ভ হৈছে ধাৰা কিন্তু কোনো কাৰণতে যে স্থগিত নহয় সেই কথাটো স্পষ্টভাৱে জনাই দিছোঁ। আমাৰ শিৱসাগৰ জিলাকে আদি কৰি উজনিৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক প্ৰাকৃতিকভাৱে আমি আমাৰ পূৰ্বৰ পৰা পোৱা নৈত আমি মাছ উৎপাদন ইতিমধ্যে পাইছোঁ। আমি পাইছোঁ তাত মাছৰ যথেষ্ট সুস্বাদু মাছ আছে। গতিকে খাল বিল নৈ জান জুৰি ইয়াতে এভেইলেবলভাৱে আছে। গতিকে তেনেধৰণৰ হুংকাৰত কোনো কাৰণতে আমি কম্প্ৰমান নহয় সেইটো কথা আমি তেওঁলোকক পুনৰবাৰ জনাই দিছোঁ। সেইটো স্পষ্ট কথা আমাৰ। নিশ্চয়কৈ ৰিদীপ ডেকা আছে মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম যুঁজখন আচলতে বেলেগ ধৰণৰ আছিলে। 30টা জাতীয় দল সংগঠনে এটা কথা কৈছিলে যে অসমত খিলঞ্জীয়াৰ যি প্ৰভুত্ব অনাদি অনন্ত কাললৈ আচলতে থাকিব লাগিব কিন্তু তাৰপিছতে দেখা গৈছে যে যুঁজখন এটা বেলেগ খেললৈ ঢাল খাইছে। এই তৃতীয় পক্ষই আচলতে কেনেকুৱা ধৰণৰ কিবা কাম কৰিছিল বা নামনি অসমৰ যিটো মৎস্য পালকসকলে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তটোৰ বিৰুদ্ধে কি ক'ব? নহয় চাওক আমাৰ আন্দোলন আছিলে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে। আমাৰ আন্দোলন আচলতে শিৱসাগৰ বা উজনি অসমত যিহেতু মিয়া বা অখিলঞ্জীয়া মানুহৰ আচলতে আগ্ৰাসনে শিৱসাগৰৰ লগতে উজনি অসমৰ মানুহৰ জীৱনত আচলতে ভাবুকিৰ সৃষ্টি কৰিছিলে। তাৰ ক্ষেত্ৰত আমি শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত শিৱসাগৰৰ মানুহে আচলতে এই ক্ষেত্ৰত আচলতে সহযোগিতা আগবঢ়াইছিলে। আমি শিৱসাগৰৰ বিভিন্ন প্ৰান্তত য'ত চুকে কোণে আচলতে মিয়াসমূহ সোমাই আছিলে তেওঁলোকক আচলতে তাৰ পৰা উলিয়াই ব্যৱস্থা কৰা হৈছিলে। তাৰ পাছত নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই যি ধৰণৰ প্ৰত্যাহ্বান দিলে যে উজনি অসমলৈ বা শিৱসাগৰলৈ মাছ নপঠিয়াওঁ তেওঁলোকে এটা কথা জনাটো ভাল যে শিৱসাগৰৰ লগতে উজনি অসমৰ প্ৰত্যেকজন মানুহে আচলতে নিজৰ পথাৰৰ পুঠিখলি অহা মাছ গৰৈ চেঙেলী মাছ খাই ডাঙৰ হোৱা মানুহ। গতিকে তেওঁলোকৰ ফৰ্মেলিনযুক্ত মাছ শিৱসাগৰ বা উজনি অসমলৈ নপঠিয়াই আচলতে এই যিটো আন্দোলন বন্ধ কৰাৰ ব্যৱস্থা কৰিছে সেইটো কোনো কাৰণতে তেওঁলোকে সফল নহয়। আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ কেৱল মাছ নহয় নগাঁৱৰ পৰা শাক পাচলিৰ পৰা আদি কৰি যি ধৰণৰ বস্তু ইয়ালৈ পঠিয়াই সেইবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক। আমাৰ এটা কথা স্পষ্ট উজনি অসমৰ পৰা মিয়ামুক্ত হ'ব লাগিব। যিকোনো কাৰণত অনা অসমীয়াৰ দপদপনি শিৱসাগৰৰ লগতে উজনি অসমত সহ্য কৰা নহ'ব। কোনো ফেক্টৰে ইয়াত কোনো ধৰণৰ কাম নিদিয়ে এইটো কথা স্পষ্ট। পৰকজ্যোতি দাস আছে মই আপোনাৰ পৰা স্পষ্টকৈ জানিব বিচাৰিম 30টা জাতীয় দল সংগঠনৰ যিটো সিদ্ধান্ত খিলঞ্জীয়াৰ যি প্ৰভুত্ব ৰক্ষাৰ যিখন যুঁজ আপোনালোকে শিৱসাগৰৰ পৰা আৰম্ভ কৰিছে আৰু এই নামনি অসমৰ যি মৎস্য পালকসকলৰ মুজকিৰ আহমেদ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইয়াক শিৱসাগৰতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ব্যৱসায়ীসকলৰ মাজত।